আমাৰ আজিৰ কেবিনেট শেষ হ'ল আৰু কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। আপোনালোকে জানে যে আমি প্ৰতিযোগিতাৰ মনোভাৱ ছাত্ৰসকলৰ মাজত যাতে সুন্দৰভাৱে হয় সেই দিশ আগত ৰাখিয়ে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ছাত্ৰীসকলক পিছত ছাত্ৰসকলকো আমি বাণীকান্ত কাকতি বঁটা দিয়াৰ সিদ্ধান্ত লৈছিলোঁ, যিটোত হায়াৰ ছেকেণ্ডাৰী পাছ কৰা 60% পায়, অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন পাই পাছ কৰা প্ৰতিগৰাকী ছাত্ৰীক একোখনকৈ স্কুটি আৰু 75 এণ্ড এবভ পাৰ্চেণ্টেজ পাই পাছ কৰা ছাত্ৰসকলকো এই স্কুটি দিয়াৰ কথা আমাৰ চৰকাৰে ঘোষণা কৰিছিল। আৰু সেই মৰ্মে আজি এই বছৰৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰা 40,735 গৰাকী ছাত্ৰী যি 60% পাই এইবাৰ হায়াৰ ছেকেণ্ডাৰীত পাছ কৰিছিল আৰু 7,938 গৰাকী ছাত্ৰ যোনে 75% বা তাৰ ওপৰত মাৰ্কছ পাই হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিল, তেখেতসকলক বাণীকান্ত কাকতি বঁটা দিয়াৰ কাৰণে টোটেল 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক এই বঁটা দিয়াৰ কাৰণে বা স্কুটি দিয়াৰ কাৰণে আজিৰ কেবিনেটে অনুমোদন দিয়ে। আৰু এই স্কুটি প্ৰদানৰ কাৰণে ৰাজ্য চৰকাৰে 375,74,02,038 টকা টোটেল খৰচ হ'ব। তাৰমানে প্ৰায় 345,75,00,000 টকা বয়েৰে এই ছাত্ৰ ছাত্ৰী 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদান কৰা হ'ব আৰু এইটো আজিৰ কেবিনেটে অনুমোদন দিয়ে। 48,673 48,673। গাৰ্লছ ষ্টুডেণ্ট হ'ল 40,735 এণ্ড বয় ষ্টুডেণ্ট হ'ল 7,938। আপোনালোকে জানে যে আমাৰ জাষ্টিছ বি.কে. শৰ্মা আয়োগে এনকুৱাৰী আয়োগে অসমত হৈ যোৱা কম্বাইণ্ড কম্পিটিটিভ এক্সাম মানে আমাৰ APSC 2013 আৰু 2014 পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ যি পৰীক্ষা হৈছিল, এই পৰীক্ষাৰ ওপৰত এখন ওৱান মেন এনকুৱাৰী কমিশ্যন কৰা হৈছিল হেডেড বাই ৰিটায়াৰ্ড জাষ্টিছ বি.কে. শৰ্মা। তো এই যিটো কেবিনেট এই কমিশ্যনৰ ৰিপৰ্ট, এই ৰিপৰ্টটো বহু সময়ত ৰাজহুৱা কৰাৰ কথা বিভিন্ন সময়ত বিভিন্ন সংবাদ মাধ্যমত বিভিন্নজনে কৈ থাকে। এই যিটো ৰিপৰ্ট, এই ৰিপৰ্টটো অহা এছেম্বলিত প্লেচ কৰিবৰ কাৰণে আজি অসম কেবিনেটে অনুমোদন কৰিছে, কাৰণ এইটো যিহেতু এনকুৱাৰী কমিশ্যনৰ ৰিপৰ্ট, গতিকে প্ৰথম এছেম্বলিত প্লেচ হ'ব আৰু এছেম্বলিত প্লেচ হোৱাৰ পিছত ইয়াক ৰাজহুৱা কৰিব পৰা যাব। গতিকে অহা এছেম্বলিত ইয়াক প্লেচ কৰাৰ কাৰণে আজিৰ কেবিনেটে এপ্ৰুভেল দিছে। আমাৰ কাৰণে এটা খুব আনন্দৰ বতৰা আছিল যে অসমত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী জাগিৰোডত হৈ আছে আৰু জাগিৰোডত ইতিমধ্যে কাম তীব্ৰ গতিত আগবাঢ়িছে আৰু জাগিৰোডৰ এই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীটোৰ কাৰণে প্ৰয়োজনীয় পানীৰ যোগানৰ কাৰণে আমি এতিয়াই পৰিকল্পনা আৰম্ভ কৰি কাম আৰম্ভ কৰিব লৈছোঁ, য'ত এই টাউনশ্বিপখন বা এই ইণ্ডাষ্ট্ৰীটো হৈ উঠাৰ লগে লগে প্ৰায় 12.5 MLD পানীৰ প্ৰয়োজন হ'ব। তাৰমানে 12.5 মিলিয়ন লিটাৰ পাৰ ডে পানীৰ প্ৰয়োজন হ'ব আৰু এই পানীৰ প্ৰয়োজনীয়তা পূৰ কৰাৰ কাৰণে এতিয়াৰ পৰাই আমি ৱাটাৰ ছাপ্লাই স্কিম কৰাৰ পৰিকল্পনাৰে অসম চৰকাৰে আগবাঢ়িছে আৰু আজি অসম কেবিনেটে সেই ধৰণে 12.5 MLD পানীৰ ৱাটাৰ ছাপ্লাই প্ৰজেক্ট এটাৰ কাৰণে 121.36 কোটি টকা 121,36 লাখ টকা বয়েৰে নিৰ্মাণ হ'বলগীয়া এই পানীৰ প্ৰজেক্টটোৰ কাৰণে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিছে, ষ্টেট কেবিনেটে এপ্ৰুভেল কৰিছে। গতিকে এই পানীৰ প্ৰজেক্টটোৱে গোটেই জাগিৰোড অঞ্চলৰ টাউনশ্বিপ যিটো হ'ব টাটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আৰু টাউনশ্বিপত পানীৰ অভাৱ পূৰণ কৰিব আৰু এইটো খুব সোনকালে কৰিবৰ কাৰণে তাক PHED ডিপাৰ্টমেণ্টে অতি সোনকালে কৰিবৰ কাৰণেও পৰিকল্পনা কৰিছে, যাতে একেলগে ইণ্ডাষ্ট্ৰী কমপ্লিট হোৱাৰ লগে লগে পানীৰ ব্যৱস্থাটো সুন্দৰভাৱে হৈ যায়।
আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছিল যে আমি প্ৰত্যেক বিধানসভা সমষ্টিতে একোখন সমজিলা নিৰ্মাণ কৰা বা সমজিলা কাৰ্যালয় নিৰ্মাণ কৰাৰ কথা কোৱা হৈছিলে আৰু এই সমজিলা কাৰ্যালয়সমূহ অহা 4 আৰু 5 তাৰিখে অসমৰ বিভিন্ন স্থানত টোটেল যি 39খন সমজিলা কাৰ্যালয় প্ৰথম পৰ্যায়ত হ'ব এই 39খন সমজিলা কাৰ্যালয় অহা 4 আৰু 5 তাৰিখে অসম চৰকাৰৰ বিভিন্ন মন্ত্ৰীসকলে গৈ বিভিন্ন ঠাইত এই সমজিলা কাৰ্যালয়সমূহ আৰম্ভণি কৰিব বা শুভাৰম্ভণি কৰিব আৰু এই সমজিলা যাক আমি ইংৰাজীত কো ডিষ্ট্ৰিক্ট বুলি ক'ম আৰু অসমীয়াত সমজিলা বুলি ক'ম সেই নামেৰে এই কাৰ্যালয়সমূহ অহা 4 আৰু 5 তাৰিখে অসমৰ সকলো মন্ত্ৰীয়ে বিভিন্ন জিলালৈকে গৈ প্ৰত্যেক জিলাতে যি 2খন 3খন 4খন আছে সেই ধৰণে কাৰ্যালয়সমূহ শুভাৰম্ভন কৰিব আৰু সিদিনাখনৰ পৰাই সমজিলাৰ কাম আৰম্ভ হ'ব আৰু 39খন সমজিলা আৰু এই সমজিলাত একোজন এডিসি লেভেলৰ মানে এডিশনেল ডিস্ট্ৰিক্ট কমিশনাৰ লেভেলৰ অফিচাৰ থাকিব যিগৰাকীক সমজিলা আয়ুক্ত কো ডিস্ট্ৰিক্ট কমিশনাৰ নামেৰে জানা হ'ব আৰু জিলাৰ বহুখিনি কাম এই সমজিলাতে হ'ব এতিয়া আৰু ৰাইজ সাধাৰণ মানুহ যিকোনো কামৰ কাৰণে জিলালৈকে যাব নালাগে সমষ্টিতে একোটা সমজিলা কাৰ্যালয় হ'ব যেটো মহকুমাৰ ডিমাণ্ড বিভিন্ন ঠাইত আছিল এতিয়া মহকুমাতকৈ বেছি শক্তিশালী কৰি প্ৰত্যেক সমষ্টিতে একোখনকৈ সমজিলা কৰাৰ সিদ্ধান্ত লোৱা হৈছিল এটা মহকুমাত যিবিলাক পাৱাৰ আছিল তাতকৈ বেছি পাৱাৰ এই সমজিলা আয়ুক্ত সমূহলৈ থাকিব এডিসি ৰেংকৰ এগৰাকী বিষয়াই সমজিলা আয়ুক্ত হিচাপে তাত কাম কৰিব আৰু তেওঁলোকক যথেষ্ট পৰিমাণে পাৱাৰ দিয়া হৈছে যাতে তেওঁলোকে সমষ্টিৰ ভিতৰতে জিলাত যিবিলাক কাম আহিব লগা আছিল তাৰ অধিকাংশ কামে সেই কাৰ্যালয়ৰ পৰা কৰিব পাৰে আৰু তাৰ কাৰণে সম্পূৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰা বিভিন্ন ঠাইত ইতিমধ্যে আগৰ পুৰণা কাৰ্যালয় লোৱা হৈছে কিন্তু তাত চলি থাকিব নতুন কাৰ্যালয় নিৰ্মাণ ইত্যাদিৰো পৰিকল্পনা কৰা হৈছে আৰু তাত সেই মৰ্মে স্যাংচন পোষ্ট ইত্যাদিও দিয়া হৈছে বিভিন্ন ধৰণৰ পোষ্ট দিয়া হৈছে আৰু একেবাৰে জিলা পৰ্যায়ৰ এখন জিলাৰ প্ৰায় সমপৰ্যায়ৰ একোটা কাৰ্যালয় বা জিলা আয়ুক্ত সমজিলা আয়ুক্তৰ কাৰ্যালয় থাকিব আৰু তেওঁলোকে বেছিভাগ কামে সেই জিলাৰ মহকুমাৰ মানে সেই সমষ্টিৰ পৰা কৰিব গতিকে এতিয়া আৰু মহকুমাৰ ডিমাণ্ডৰ কোনো কথা নাই মহকুমাতকৈ বেছি অধিকাৰ প্ৰত্যেক সমষ্টিৰ সমজিলাসমূহলৈ দিয়া হ'ল আৰু সেই ধৰণে অসমৰ এডমিনিষ্ট্ৰেশ্যনৰ প্ৰশাসনিক ব্যৱস্থাৰ এটা ডাঙৰ ৰিফৰ্ম অহা 4 আৰু 5 তাৰিখৰ পৰা আৰম্ভ হ'ব 4 তাৰিখে কিছু সমষ্টিৰ এই সমজিলাবিলাকৰ উদ্বোধন হ'ব আৰু 5 তাৰিখে বাকিখিনি জিলাত সমজিলাত উদ্বোধন হ'ব আৰু 4-5 তাৰিখৰ পৰা ই সম্পূৰ্ণৰূপে চলা আৰম্ভ কৰিব আৰু সম্পূৰ্ণৰূপে সমজিলা আয়ুক্তসমূহে কাম কৰিবলৈ আৰম্ভ কৰিব হৈ থাকিব অকল ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰখিনিক বাদ দি বাকি সকলো সমষ্টিতে হ'ব এতিয়া য'ত ল্যান্ড এভেইলেবল বা য'ত সমজিলাৰ কাৰণে অফিচ ইত্যাদি হৈ গৈছে সেইখিনি কৰা হৈছে আৰু ইয়াত অসমৰ ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ কেইটাক বাদ দি ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ সমষ্টিটোৰ কাম চলিব আৰু বাকি প্ৰত্যেক সমষ্টিতে একোখন সমজিলা হ'ব মুঠতে ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ বাদ দি 126টাতে সমজিলা হ'ব ইয়াত আমি কো ডিস্ট্ৰিক্ট বুলি কৈছোঁ কাৰণ জিলাৰ সমানে তাত হেৰি দিয়া হৈছে সেইকাৰণে ইয়াক সমজিলা আয়ুক্ত বা তাৰ কাৰ্যালয়টোৰ নাম হ'ব সমজিলা আয়ুক্ত কাৰ্যালয় আৰু কো ডিস্ট্ৰিক্ট কমিশনাৰ CDC যোৱা কেবিনেটত আপোনালোকে জানে যে কাৰ্বি আংলং জিলাৰ 264 গৰাকী ইউপি টিচাৰক আমি তেওঁলোকৰ এক্স প্ৰস্পেক্টৰ এপ্ৰুভেল দিছিলোঁ আৰু তেওঁলোকৰ কাৰণে চেলাৰীৰ প্ৰথম মাহৰ দৰমহাৰ যিটো প্ৰপ'জেল এই প্ৰপ'জেল আজি অসম কেবিনেটে এপ্ৰুভ কৰিছে আমাৰ অসমত ক্ৰমাগতভাৱে বাঢ়ি অহা যিটো ইলেক্ট্ৰিচিটি ডিমাণ্ড এই ডিমাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি আজি ষ্টেট কেবিনেটে APDCLৰ প্ৰকিউৰমেণ্ট প্ৰপ'জেল এটাত আজি অসম কেবিনেটে এপ্ৰুভেল দিছে 200 মেগাৱাট পাৱাৰ কালাই 2 হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টৰ পৰা মানে টেহৰী হাইড্ৰ ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ দ্বাৰা নিৰ্মিত কালাই 2 হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টৰ পৰা 200 মেগাৱাট পাৱাৰ পাৰচেছ কৰাৰ কাৰণে অসম কেবিনেটে আজি APDCLক এপ্ৰুভেল দিছে কাৰণ প্ৰতিটো বছৰে আমাৰ ডিমাণ্ড বাঢ়ি গৈ আছে আৰু সেই ডিমাণ্ডৰ লগত সমতা ৰাখি এতিয়াই এপ্ৰুভেল দিলে সময়ত আমি
যেতিয়াই পিক ডিমাণ্ড, কাৰণ এতিয়া আমাৰ যিমান ডিমাণ্ড আছে আমি সিমানখিনি পাই আছোঁ, কিন্তু প্ৰতি মাহে বা প্ৰতি বছৰে ইয়াৰ ডিমাণ্ড বাঢ়ি গৈ আছে। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি অসম কেবিনেটে ভৱিষ্যতলৈ এই 200 মেগাৱাট পাৱাৰ পাৰ্চেছ কৰিবৰ কাৰণে অসম কেবিনেটে এপ্ৰুভেল দিছে APDCLক। প্ৰাইচ হ'ব 5.46 পাৰ ইউনিট এষ্টিমেটেড, 5.46 পাৰ ইউনিট এষ্টিমেটেড। এইটোতো ৰেগুলেটৰী বৰ্ডে কৰিব, কিন্তু নহয়, কাৰণ এইটো কম ৰেটতে, কাৰণ এইটো হাইড্ৰ কাৰণে আমি কম পইচাত পাম কাৰণে এতিয়া প্লেন কৰি লৈছোঁ। অন্যতকৈ কম পইচাত পাম, সেইকাৰণে হাইড্ৰত হ'লে আমাৰ কম পইচা হয়, সেইকাৰণে আমি ইয়াক পাৱাৰ পাওঁতে টাইম লাগিব, 1-1.5 বছৰ লাগিব, কিন্তু আমি এতিয়াতে এপ্ৰুভেল দিছোঁ।